গোৱালপাৰা জিলাৰ বৌতি চালমাৰাত চুৰি হোৱা ই ৰিক্সা উদ্ধাৰক লৈ এক চাঞ্চল্যকৰ সৃষ্টি হৈছে। গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত বৌতি চালমাৰা বজাৰৰ গোলাপাৰী ভাংচুৰ ডেমত উদ্ধাৰ হয় চুৰি হোৱা ই ৰিক্সা। ঘটনাৰ বিৱৰণী মতে গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত দলগুমা বৰবালিপাৰা গাঁৱৰ পচনালীয়ে ই ৰিক্সাৰ সহায়ত পৰিয়ালৰ জীৱিকা নিৰ্বাহ কৰিছিল। এই ই ৰিক্সাখন যোৱা সোমবাৰে নিশা চাৰ্জৰ পৰা চুৰি হয়। চুৰি হোৱা ই ৰিক্সাখন আজি ৰাতিপুৱা বৌতি চালমাৰা বজাৰৰ গোলাপালীৰ ভাংচুৰ ডেমত উদ্ধাৰ হয়। ইতিমধ্যে মাটিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ই ৰিক্সাখন জব্দ কৰাৰ লগতে ডেমৰ মালিক গোলাপালীক মাটিয়া থানালৈ লৈ আহে। ই ৰিক্সাখন গোলাপালীৰ ভাংচুৰ ডেমত কেনেকৈ আহিল সেই সন্দৰ্ভত কোনো সবিশেষ জানিব পৰা নাই যদিও আৰক্ষীৰ তদন্ততহে ওলাই পৰিব আচল ঘটনা। স্থানীয় ৰাইজে অভিযোগ কৰা মতে বৌতি চালমাৰা অঞ্চলত এনেদৰে চাইকেল বাইক আদি বিভিন্ন সামগ্ৰী চুৰি হোৱাৰ ঘটনা সংঘটিত হৈ আছে। গতিকে অবৈধভাৱে বৌতি চালমাৰাত চলি থকা ভাংচুৰ ডেমসমূহ বন্ধ কৰিবলৈ ৰাইজে প্ৰশাসনক দাবী জনাইছে। নিউজ টেক্স অসম লাইভ 24। আপোনাৰ বেলেগৰ আপোনাক ধৰিছে যে মই ৰাতি 1টা বজাত এক জাগাত গৈছিলোঁ। ৰাতি 1টা বজাত আহি গাড়ীটা চাৰ্জত দিছোঁ। চাৰ্জত দিয়াতে ৰাতি 2টামান বজাৰ আজি ৰাতি এই যোৱাকালি ৰাতি চাৰ্জত লগাই দিছিলোঁ আমাৰ ঘৰত। তাৰপিছত ৰাতিপুৱা 5টা বজাতে উঠছোঁ, উঠি চাং যে গাড়ীটা নাই। তাৰপাছত মই গৈছিলোঁ এজাত ঠিকনা চাবা, কয় কি তোৰ গাড়ীটা পূবফালে আছে, ঘৰৰ পূবফালে গেলি পাবি, বেছি দূৰত নহয়, ওচৰতে আছে। ডাইৰেক্ট ইফালে হাতে হাল মাৰা দিছোঁ, আহি চাং যে গাড়ীটা খুলি আছে একজনে। নামটো পচনালী, মহম্মদ পচনালী, বৰবালুপাৰা মাটিয়া। ইয়াতে গাড়ীটা যাই দি দিছে, সিয়াৰ ফটো আছে আমাৰ লগত, সিয়াৰ ফটো কৰি ৰাখছোঁ, সেনেকৈ কৈছে। গোলাপ ঘৰ ইয়াতে শাল মাৰাতে বুলি শুনিছোঁ। এই ভাঙাচোৰা ডেম কৰে। এইটো গোলাপৰ বৰবালুপাৰাৰ পচনালীৰ এখন পিলপিলি ৰাতি চুৰ হৈছে। যোৱা ৰাতি পিছত তেওঁলোকে হয়তো ৰাতিপুৱা ফাৰ্ষ্ট টাইম আহি ডেমত খবৰ লৈছে, দেখা পাই এই ডেমত শালমাৰাত বজাৰৰ লগত কাষত যিখন ডেম আছে সেই ডেমত পিলপিলিখনৰ বেটাৰী চেটাৰী খুলি ৰন্ধ ভন্ধ কৰি আছে। ডেমৰ মালিকৰ নাম হ'ল আপোনাৰ গোলাপালী, শান্তিপুৰ ঘৰ। তাৰপিছত এতিয়া চাওক, আমাৰ এই ধৰণৰ চোৰ আমাৰ এই অঞ্চলত হৈয়ে আছে। মানুহ এজন বজাৰ কৰিবৰ কাৰণে চাইকেল লৈ আহে, চাইকেল থৈ বজাৰ কৰি আনি আৰু এই চাইকেলখন দেখা নাপায়। সেই ধৰণৰ বহুত কেইটা ৰিপৰ্ট আছে। কিন্তু হয়তো আমি এতিয়া এটাই ক'ব খোজোঁ, এই অঞ্চলৰ পৰে আমাৰ ডেমবিলাক গোটেই বন্ধ কৰিব লাগে। আৰু বিশেষ কৰি বাজাৰৰ কাষত, আমাৰ শালমাৰা বাজাৰৰ কাষত যোনখন ডেম আছে এইখন চিজ কৰিব লাগে। ৰাতি পিলপিলি এটা চুৰি মালাইছে। পিলপিলিটো হ'ল আপোনাৰ দলগমা, হ'ল আপোনাৰ গোলাবালি। আগে পিছে এনেকুৱা অবৈধ বহুত চুৰ হৈ আছে আমাৰ গাঁৱত, চুৰ হৈয়ে আছে বহুত, মানে আমি লোড কৰিব নোৱাৰোঁ। পিলপিলিটো এতিয়া কেনেকৈ আনিছে চুৰে জানিব, আমিতো গম নাপাওঁ। চাৰ্জত দিয়া আছিল বোলে কোৱা মতে। ডেমত মানে ইহঁতে আহিছে বিচাৰাই, অহাৰ পিছত ধৰা পৰিলে আমিও আহিলোঁ। আমাৰ ঘৰ ইয়াতে ওচৰতে, আৰু দিন ৰাতি ইয়াতে অবৈধ চলিয়ে থাকে, কাটা কাটি গাড়ী চেচিছ হাম্বা জাম্বা। তদন্ত কৰিলে পাব আপোনালোকে, পুলিচ চলি থাকে ইয়াতে। মাটিয়া আৰক্ষী দেখা পালোঁ আহিছে, বৌতি থানাত আহিছে।